আমাৰ ঘৰৰ বাৰীখন দেখুৱাবলৈ লৈছোঁ। আৰু আচলতে কি হয়, আমাৰ ঘৰটো যিহেতু কামাখ্যা পাহাৰৰ একদম তলতেই, তো এনেকুৱা শিলৰ ডাঙৰ ডাঙৰ শিল আছে আমাৰ তাতে। আৰু এই শিলবিলাকৰ ওপৰত অকণ অকণ মাটি থাকে। আৰু আমি যদি ঘৰ বনাওঁ, শিলবোৰ এনেকৈ কাটি ল'ব লাগিব, শিলবোৰ ভাঙি ল'ব লাগিব, তাৰপিছতহে আমি ঘৰ বনাব পাৰোঁ। এনেকুৱা ডাঙৰ ডাঙৰ শিল এইবোৰ দেখিছে নহয়, তাৰ ওপৰতে সেইটো এটা শিল, সেইটো এটা শিল, আৰু তাৰ ওপৰতে আমি এনেকৈ অকণ অকণ পাচলি কিবা কিবি যি প্ৰত্যেক বছৰে হৈ আহিছে। ইয়াতে এডাল এনেকৈ গছ হৈছে, গছবোৰ কাটিব দিয়া নাই, গছ থাকিলে ভাল লাগে। অমিতাডাল হৈছে, অমিতাডাল এবাৰ ধুনীয়া অমিতা লাগিছিলে। আৰু এয়া প্ৰত্যেক বছৰে ভাতকেৰেলা ওলায়, ভাতকেৰেলা ঢেৰ খালোঁ, এতিয়া চাগে নাই। আমতিৰ সময়ত বহুত ধুনীয়াকৈ লাগিছিলে, আৰু এতিয়াও আছে দুই এটা। আৰু এজোপা মোৰ মায়ে চাকি দিবলৈ মানে পূজা কৰিবলৈ ফুল এডাল ৰুইছিলে, বৰ ধুনীয়াকৈ হৈছে এডাল, বহুত ডাঙৰকৈ। এইডাল আৰু এজোপা হৈছে এইখিনিতে। আৰু এইবোৰ কিবা কিবি পাত ফুল, এইবোৰ এয়া হ'ল মচন্দৰী। মচন্দৰী ঢেৰ আছে, কিন্তু ইয়াতো আনি থৈছে। এজোপা সৰু ফুল এজোপা, এল'ভেৰা। আৰু এইডাল গছ, এইডাল বহুত প্ৰয়োজনীয় আৰু আমাৰ কাৰণে মূল্যৱান বুলিয়ে ক'ব লাগিব। কাৰণ এইডাল গছ যেতিয়া আপোনাৰ এই যে কেতিয়াবা এনেকুৱা হয় ন, খোজকাঢ়ি আছে, পটককৈ ভৰিখন মোচোকা খাই গ'ল, তেতিয়া বিষ এটা হয়। আৰু সেই বিষত এইটো বস্তু এনেকৈ হাতেৰে মোহাৰি অকণমান নিমখ দি পেলাই যদি লগায়, তেতিয়াহ'লে এইডাল খুব ভাল হয়। আৰু এইডাল প্ৰায় নোহোৱা হৈ গৈছে, সেইকাৰণে আমাৰ ইয়াতে আমি পুতি থৈ দিছোঁ। কেতিয়াবা প্ৰয়োজন হয় ন চবকে, তো গতিকে এইডাল আমি থৈ দিছোঁ। এজোপা হৈছে কোনোমতে। আগতে ঢেৰ আছিল আমাৰ জংঘলত, কিন্তু বৰ্তমান প্ৰায় নোহোৱা হৈ গৈছে। আৰু এয়া দেখিছোঁ এইডাল ৰঙালাও। আৰু এইডাল হৈছে নিমডাল, এইবাৰ বৰ ধুনীয়া নিম, এডাল মহানিম। একদম গোটেই পৰিৱেশটো ইমান ধুনীয়া, বতাহ আহি থাকে, ইমান ধুনীয়া ছাঁ। মই সদায় ইয়াৰ পৰা আহিলে, মইতো ব্ৰাছ কৰোঁৱে বা ব্ৰাছেদি, কিন্তু তথাপিতো মই ইয়াৰ পৰা দাঁতন লৈ পেলাইও ব্ৰাছ কৰোঁ কেতিয়াবা। প্ৰায় কৰোঁ। আৰু আজিও সেই ৰাতিপুৱা ছিগিছিলোঁ এইডাল। আৰু এইবিলাক হ'ল এইডাল অপৰাজিতা, কেতিয়াবা অপৰাজিতা চাহ খাওঁ। আৰু আমাৰ ঘৰটো পুৰণা, আমাৰ ককাহঁতৰ দিনৰে ঘৰ, খালী ৰিপেয়াৰ কৰিছে। পিছফালে নতুন ঘৰ বনাইছে যদিও আগফালৰ ককাহঁতৰ দিনৰ ঘৰটো তেনেকৈ আছে। আৰু এই অকণ ফুলৰ পুলি, তুলসীৰ পুলি, এইবিলাক শাক দুই এডাল, মধুৰিআমৰ গছ, মধুৰিআম আছে আমাৰ পিছফালে লাগি আছে। এইকেইডাল এনেকৈ পুলি হোৱাৰ কাৰণে উঘালি পেলোৱা নাই আৰু দেউতাই। এয়া তাৰপিছত এইডালটো কালি দেখুৱালোঁ, এইডাল বেল, ঢেৰ বেল লাগি আছে, বেলবোৰ ডাঙৰ হৈছে। আৰু সেইয়া কাউৰী বাহা, জীয়াই থাকিব নিদিব আৰু কাউৰীকেইটাই আমাক। আৰু নৰসিংহৰ গছ ৰুই থৈছে, কাৰণ নৰসিংহ পাবলৈ ইয়াত বৰ দিগদাৰ। এয়া পানী প্লাণ্ট, এডাল ফুলৰ গছ। আৰু সেইডাল অগৰু, সেইডাল মই ৰোৱা, এজন মানুহে গিফ্ট দিছিলে, আৰু সেইডাল এতিয়া ডাঙৰ হৈছে। আৰু কি আছে চাওঁ দেই, এইবোৰ পাণ আছে, পাণৰ গছ ৰুইছে। পাণ এনেই আছে বাৰু, আমাৰ ইয়াতেও কেইডালমান ৰুই থৈ দিছে। এইডাল চাগে এইডাল মাহৰ কিবা বিনছৰ গছ চাগে, এইডাল এয়া জলকীয়া পুলি। আৰু এইডাল বহুত উপকাৰী গছ, এইডাল হ'ল শগুনী লতা। এইডাল খাব লাগে, তিতা হয় মস্ত, কিন্তু আমাৰ ঔষধিযুক্ত গছ। এইডাল শগুনী লতা ন, গিলৈ বুলিও কয়, গিলৈ।
কলগছ আছে আমাৰ ঢেৰ এয়া কল লাগিয়ে আছে এজোপা হ'ল মালভোগ আৰু জাহাজীও আছে এজোপা মালভোগ খালি এইকেইজোপা জাহাজী এইকেইজোপা জাহাজী আৰু এটা বস্তু থাকি গৈছে এয়া হ'ল সৰু সৰু যে তিতা কেৰেলা এয়া দেখিছে লাগিছে তিতা কেৰেলা এইটো ক'বলৈ পাহৰিলোঁ সেইটো কাৰণে আকৌ পিছত দেখুৱাই দিছোঁ দেই এয়া তিতা কেৰেলাটো খাই বৰ ভাল লাগে ডাঙৰটোতকৈ এইটোহে খাই ভাল লাগে মোৰ তো এয়া লাগিছে মাজে মাজে 4টা 5টাকৈ ওলাই থাকে আৰু